Hello everyone, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। আজি হৈ যোৱা যোৰহাট ডিষ্ট্ৰিক্টৰ HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামৰ তোমালোকৰ পলিটিকেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন আজি মই তোমালোকক MCQ যেহেতু তোমালোকৰ 40টা আহে আৰু বাকি থিওৰি 40 নম্বৰ আহে মই MCQ 40টা তোমালোকক আজি মই ইয়াতে এনসাৰ মানে তোমালোকক দেখাই দিম বুলি ভাবিছো তোমালোকে চাই ল'ব পাৰিবা সোৱা এতিয়া আমাক প্ৰথম কোৱেশ্চনটো দিছিলে মানুহৰ ৰাজনৈতিক পানী বুলি কোনে অভিহিত কৰিছিল এৰিষ্টটল তাৰছত তলৰ কোনটো ব্যক্তি স্বাধীনতাৰ ক্ষেত্ৰত সীমাবদ্ধতা উৎস এটো অপচন নম্বৰ এ হ'ব নেক্সট কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ এ হ'ব 4 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ সি হ'ব তাৰছত তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ এ হ'ব নেক্সট তোমালোকে চাই লোৱা নেক্সট কোৱেশ্চনটো তোমালোকে 6 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ এ হ'ব 7 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ বি 8 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ ডি 9 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ বি 10 নম্বৰ কোৱেশ্চনটো অপচন নম্বৰ সি 11 কোৱেশ্চনটো হৈছে অপচন নম্বৰ বি তাৰপিছত তোমালোকৰ নেক্সট আহি গ'ল তোমালোকৰ 12 কোৱেশ্চনটো 12 নম্বৰটো হ'ব ডি তাৰপিছত তোমাৰ 13 টো হ'ব তোমালোকৰ ডি হয় তাৰপিছত 14 টো হ'ব এ তাৰপিছত তোমালোকৰ 15 টো হ'ব বি হয়নে 15 টো বি হ'ব তাৰপিছত তোমালোকৰ 16 টো হ'ব বি ডি 17 টো হ'ব ডি তোমালোকৰ 18 টো হ'ব বি 19 টো হ'ব তোমালোকৰ বি আৰু 20 হ'ব এ তাৰপিছত 21 নম্বৰ কোৱেশ্চনটো হ'ব বি তোমালোকৰ বি হ'ব তাৰপিছত 22 টো হ'ব তোমালোকৰ সি তাৰপিছত 23 টো হ'ব তোমালোকৰ বি হ'ব তাৰপিছতে 24 টো হ'ব তোমালোকৰ সি 25 হ'ব সি 26 হ'ব তোমালোকৰ সি নম্বৰ কোৱেশ্চন মানে অপচন 27 হ'ব তোমালোকৰ সি 28 হ'ব এ 29 হ'ব সি আৰু 30 হ'ব তোমালোকৰ ডি আৰু 31 হ'ব সি তাৰপিছত তোমালোকৰ 32 হ'ব সি তাৰপিছত নেক্সট আমাৰ 33 হ'ব তোমালোকৰ অপচন এ আৰু 34 হ'ব অপচন বি 35 হ'ব অপচন সি 36 হ'ব অপচন সি 37 হ'ব অপচন বি 38 হ'ব সি 39 হ'ব সি তোমালোকৰ 40 হ'ব তোমালোকৰ অপচন বি আৰু যিসকল ডিস্ট্ৰিক্টৰ এতিয়াও তোমালোকৰ পলিটিকেল সায়েন্স হ'বলৈ বাকি আছে তোমালোকে MCQ খিনি কেনেকুৱা ধৰণৰ হৈছে তোমালোকে চাই ল'ব পাৰিবা আৰু বাকি কোৱেশ্চন খিনিও চাই লোৱা তোমালোকৰ 41 পৰা মই তোমালোকক দেখাই দিছো নেক্সট আৰু কেইটামান কোৱেশ্চন আছে হেকিটা চাই লোৱা এখনে আসলে আজি কোৱেশ্চন পেপাৰ তোমালোকৰ যিসকল ডিস্ট্ৰিক্টৰ বাকি আজ এতিয়াও হ'বলৈ বাকি আছে তোমালোকৰ সেইখিনি তোমালোকে পেপাৰখন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে চাব পাৰিবা ধন্যবাদ